চাওক বাৰিষাৰ আগমনৰ লগে লগে যিসমূহ নৈপৰীয়া অঞ্চলসমূহৰ অন্যতম এটা ভয়াৱহ সমস্যা হিচাপে থিয় দিয়ে যে গৰাখহনীয়া সমস্যা। আৰু এই মুহূৰ্তত সেই ছবি আমি এই মুহূৰ্তত লৈ আহিছোঁ যোৰহাটৰ যি পূব প্ৰান্তৰ টিয়ক বিধানসভা সমষ্টিৰ অধীনৰ জাজিমুখ অঞ্চলৰ এক ভয়াৱহ ছবি লৈ আহিছোঁ। আৰু এই মুহূৰ্তত আমি জাজিমুখৰ ঐতিহাসিক হাতীশালৰ হাতী চাপৰিত উপস্থিত আছোঁ আৰু আমাৰ ND24 যিগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট সামগ্ৰিক পৰিৱেশ দেখাব এয়া ছবি। এই মুহূৰ্তত লুইতৰ যি আছে পলায়ন কৰি খহনীয়াই এই মুহূৰ্তত এক ভয়াৱহ ৰূপ লৈছে আৰু এনেধৰণে চপৰে খহিছে এই মুহূৰ্তত লুইতৰ পাৰ। আৰু এই মুহূৰ্তত অন্য এটা কথা আমি কৈ ল'ম যে এই যিটো স্থান, এই স্থানটো যোৰহাট মাজুলী সংযোগীৰ যি ঐতিহাসিক বা যিখন দলং এই মুহূৰ্তত নিৰ্মাণ হৈ আছে, নিৰ্মাণস্থলীৰ এইটো আমি পৰিৱেশ দেখাইছোঁ। আৰু নিৰ্মাণস্থলী আচলতে হাতীশালৰ যিটো অঞ্চল, যোৰহাটৰ পাৰৰ যিটো হাতীশাল অঞ্চলৰ এইটো পাৰ এই মুহূৰ্তত দেখাইছোঁ। আৰু যি নিৰ্মাণ যিখন দলঙৰ যিসমূহ কাম চলি আছে এই স্থানতে কিন্তু এই মুহূৰ্তত এই খহনীয়াই কিন্তু নিৰ্মাণ কাৰ্যত কিছু পৰিমাণে কিন্তু বাধা অনাৰ পৰিলক্ষিত হৈছে। আৰু আমি যদি এই মুহূৰ্তত আমি দেখাওঁ এটা বিশেষ খুঁটা দেখাইছোঁ। এই যিটো খুঁটা, এই খুঁটাটো প্ৰায় আজিৰ পৰা 15 দিন আগলৈকে এই খুঁটাটো আচলতে এই চাপৰিৰ মাজত আছিল, কিন্তু আজিৰ তাৰিখত যি ভয়াৱহ খহনীয়াই কিন্তু এই খুঁটাও কিন্তু এই মুহূৰ্তত নৈৰ মাজলৈ আচলতে লৈ গৈছে। আৰু এই সামগ্ৰিক পৰিৱেশ আৰু যিহেতু এই খহনীয়া যদি আচলতে ৰোধ কৰিব নোৱাৰে, যে বৃহত্তৰ জাজিমুখ অঞ্চল বা হাতীশাল অঞ্চলটোলৈ যে ভাবুকি কঢ়িয়াব বুলি কথা নিশ্চিত মই স্থানীয় এগৰাকী লোক পাইছোঁ এই কেনেকুৱা ধৰণৰ এই যিটো খহনীয়া, এই খহনীয়া কেতিয়াৰ পৰা আচলতে চলিছে। যিহেতু আমি যিমানো জানো জাজিমুখৰ পূৰ্বেও বাতৰি কৰিছোঁ, জাজিমুখ প্লেটফৰ্মে হওক বৰমুঠাৰি এই অঞ্চলবোৰত কিন্তু যেনেধৰণে এটা সময়ত খহনীয়া হৈছিল, পাৰ্কোপাইন হওক বা জিঅ' বেগৰ দ্বাৰা কিন্তু এইসমূহ কিন্তু ৰোধ কৰিবলৈ কিছু ক্ষেত্ৰত সক্ষম হৈছিল। এই ক্ষেত্ৰত এই স্থানক লৈ কেনেকুৱা ধৰণৰ হয়, আচলতে ক'ব লাগিব যে ইয়াৰ পূৰ্বেও জাজিমুখৰ যি প্লেটফৰ্মেই হওক বা আপোনাৰ বৰমুঠাৰিকে বিভিন্ন অঞ্চলসমূহত বিভিন্ন সময়ত আচলতে খহনীয়া পৰিলক্ষিত হৈছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি জনাব বিচাৰিছোঁ আপোনালোকক যে এই যি হাতীশালৰ যি হাতী চাপৰিটো এটা ঐতিহাসিক চাপৰি। ইয়াত বিশেষকৈ আমি উল্লেখ কৰিব লাগিব যোৰহাট মাজুলী যি দলং, সেই দলঙৰ সংযোগৰ যি ব্যৱস্থা থকা কেম্পটো আচলতে এই স্থানতে অৱস্থিত। কিন্তু অতি লক্ষণীয়ভাৱে ক'ব লাগিব ইয়াৰ পূৰ্বেও জাজিমুখত খহনীয়া হয়, কিন্তু আজি 4 মাহ ধৰি ইয়াত খহনীয়া লাহে লাহে হৈ আছিলে। কিন্তু এতিয়া যিহেতু বাৰিষাৰ সময়, এতিয়া প্ৰবল গতিত কিন্তু খহনীয়া হোৱাৰ স্বত্তেও যি জলসম্পদ বিভাগ নামৰ যিটো বিভাগ আছে, সেই বিভাগটো কিন্তু কেৱল তেওঁলোক মগ্ন হৈ পৰিছে। তেওঁলোকে ইয়াত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যোৱা নাই। কিন্তু আমি সজোৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু জলসম্পদ বিভাগৰ যিগৰাকী মন্ত্ৰী আছে তেখেতৰ লগতে টিয়ক বিধানসভা সমষ্টিৰ যি নৱনিৰ্বাচিত বিধায়ক, তেখেতক আমি এটা সজোৰে আহ্বান জনাইছোঁ তেখেতলোকে যাতে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি যোৰহাটৰ যি জলসম্পদ বিভাগ নামৰ এটা বিভাগ আছে তেওঁলোকক তাৎক্ষণিকভাৱে ইয়ালৈ পঠিয়াই পাকুপান্তে হওক বা অন্য তেওঁলোকৰ যি যাৱতীয় ব্যৱস্থা থাকে সেই যাৱতীয় ব্যৱস্থাৰ যোগেদি যাতে এই হাতীশালৰ হাতী চাপৰিটো ৰক্ষা কৰে, সেই কথা আমি আহ্বান জনাইছোঁ। নহ'লে কিন্তু যোৰহাট মাজুলী দলঙৰ খাতিৰ সংকেতেই নহয়, কিন্তু ইতিহাসৰ বুকুৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুলৈ যে জাজিমুখখনে বা হাতীশালখনক যে ঠেলি পঠাইছে সেই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে। নিশ্চিতভাৱে চাওক এটা অতি গুৰুত্বপূৰ্ণ প্ৰসংগ এই মুহূৰ্তত কিন্তু এই যি খহনীয়া যদি আচলতে আজি তাৰিখত এনেধৰণে ৰোধ কৰিব নোৱাৰে, এই খহনীয়াই কিন্তু বৃহত্তৰ জাজিমুখ বা বৃহত্তৰ যি টিয়ক অঞ্চলৰ অন্যতম যি ব্ৰহ্মপুত্ৰৰ লুইতৰ যি মথাউৰিলৈ কিন্তু অশনি সংকেত কঢ়িয়াব। আৰু নিশ্চিতভাৱে ক'ব লাগিব এই যি খহনীয়া নাতি দূৰতে আচলতে অৱস্থিত যোৰহাট মাজুলী সংযোগস্থলৰ যি দলং নিৰ্মাণৰ যিটো নিৰ্মাণকাৰী সংস্থাৰ যি আচলতে কেম্প, সেই কেম্পো এই মুহূৰ্তত অৱস্থিত। আৰু এই গোটেই সামগ্ৰিক বিষয়সমূহ যদি লক্ষ্য কৰা যায়, এই যি খহনীয়াই কিন্তু এই যি অঞ্চলটোলৈ কিন্তু এই মুহূৰ্তত এক ভয়াৱহ অশনি সংকেত কঢ়িয়াই আছে। আৰু এই ক্ষেত্ৰত ৰাজ্যৰ যিটো জলসম্পদ বিভাগটোৰ কিন্তু এই সময়ত পদক্ষেপ অতিকৈ গুৰুত্বপূৰ্ণ কিন্তু সকলোৱে দাবী জনাইছে। আৰু নিশ্চিতভাৱে এই ছবি আমি এই স্থানৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক সমান্তৰালভাৱে ৰাজ্যৰ যি জলসম্পদ বিভাগটোক কিন্তু আচলতে দেখুৱাব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।